সৰুসজাইস্থিত বিমল কাৰ্ছত আজি গ্ৰাহকৰ বাবে মুকলি টাটা মটৰ্ছৰ বহু চৰ্চিত নতুন টাটা চিয়েৰা। অত্যাধুনিক বাহনখনত আছে আধুনিক ডিজাইন, প্ৰিমিয়াৰ ইণ্টেৰিয়ৰ, অত্যাধুনিক প্ৰযুক্তি, আৰামদায়ক সুবিধা আৰু সৰ্বাধিক সুৰক্ষাৰ লগতে ছানৰুফ আছে। আৰু 5টা ৰঙত উপলব্ধ হ'ব লগা বাহনখন মুকলিৰ পূৰ্বে সৰুসজাই ডিলাৰত লাভ কৰিছে 300তকৈও অধিক বুকিং। অত্যাধুনিক বাহনখনৰ প্ৰাৰম্ভিক মূল্য 11,50,000 টকা আৰু বাহনখন মুকলি কৰি বজাৰ দখল কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী টাটা মটৰ্ছ কৰ্তৃপক্ষ। চিয়াৰা এটা লিজেণ্ডাৰী প্ৰডাক্ট হয় টাটাৰ। এইখন চিয়াৰা আজিৰ পৰা মোটামুটি 20 বছৰ আগতে 30 বছৰ আগতে এই গাড়ীখন আমাৰ মাৰ্কেটত আছিলে। সেইখন গাড়ী নতুন ফিচাৰ্ছ দি পেলাই এটা ৰিভলিউচনাৰী এটা ষ্টেপ লৈ পেলাই টাটাই আকৌ এইখন গাড়ী আমাৰ মাজলৈ লৈ আনিছে। আৰু আমাৰ কাৰণে সুখৰ খবৰ, এটা খুবেই গৌৰৱৰ দিন। প্ৰথমবাৰৰ কাৰণে আমাৰ ওচৰত আহি পাইছে এই গাড়ীখন। তো গাড়ীখনৰ বেছিক যিটো বিশেষত্ব গাড়ীখনৰ হৈছে দামটো 11.5ৰ পৰা গাড়ীখন ষ্টাৰ্ট হৈছে গাড়ীখনৰ দাম, য'ত আপুনি ছেগমেণ্ট ফাৰ্ষ্ট এইটো ছেগমেণ্টত আপোনাৰ ট্ৰিপল ভিউ ডিছপ্লে আছে, মানে আপোনাৰ 3খন ডিছপ্লে আছে, ঠিক আছে, য'ৰ টোটেল চাইজটো 34.85 আপোনাৰ ইঞ্চৰ ডিছপ্লে হয়, যথেষ্ট ডাঙৰ, য'ত আপুনি ইনষ্ট্ৰুমেণ্টেল ক্লাষ্টাৰ আছে, গাড়ীৰ স্পীডোমিটাৰ থাকে, আপুনি চাব পাৰে। লগত আপোনাৰ ইনফৰ্টমেণ্ট ছিষ্টেম আছে, য'ত আপুনি গান শুনিব পাৰে বা গাড়ীখন অপাৰেট কৰে। আৰু এখন থাৰ্ড ডিছপ্লে দিয়া আছে, য'ত পেচেঞ্জাৰ যিজন থাকিব তেখেতে চিনেমা বা তেনেকুৱা ধৰণৰ যি মুভি বা যিকোনো এণ্টাৰটেইনমেণ্ট গেম হওক সেইখন তেখেতে চাই তেখেতে যাব পাৰে। তো 3খন স্ক্ৰীণ দিয়া 34.85 আপোনাৰ ইঞ্চৰ স্ক্ৰীণ। লগতে আপোনাৰ 3টা সংস্কৰণত আপোনাৰ ইঞ্জিনটো উপলব্ধ হ'ব। 1.5 লিটাৰ TGDI, আপোনাৰ 1.5 লিটাৰ ৰিভল্টন 4 চিলিণ্ডাৰ আৰু 1.5 লিটাৰ ট্ৰাইজেট ডিজেল ইঞ্জিন, মানে ডিজেল পেট্ৰল দুইটাতে থাকিব। আৰু পেট্ৰলত 2 ধৰণৰ ইঞ্জিন থাকিব, ঠিক আছে। আৰু হুইল চাইজ আপোনাৰ এই ছেগমেণ্টটোত চবতকৈ ওৱান অফ দ্য বেষ্ট আপোনাৰ হুইল চাইজ 19 ইঞ্চৰ হুইল চাইজ আহিব। যিবিলাক প্ৰিমিয়াম SUV য'ত আপোনাৰ 19 ইঞ্চৰ হুইল চাইজ আহে, এইখন গাড়ীটো 19 ইঞ্চৰ হুইল চাইজে আহিব। ইয়াৰ উপৰি যদি মই আপোনালোকৰ কৈতো শেষ কৰিব নোৱাৰিম, বহুতবিলাক ফিচাৰ্ছ আছে। এটা আৰু নতুন ফিচাৰ্ছ এটা মই কৈ আছোঁ, য'ত আপোনাৰ আজিকালি গাড়ীবিলাকত চাব আপোনাৰ ছানৰুফ থাকে। তো এইখন পেনাৰমিক ছানৰুফ, মানে পেনাৰমিক ছানৰুফৰ ওপৰখন, মানে আপোনাৰ সন্মুখৰ ভাগৰ পৰা একেবাৰে শেষৰলৈকে গোটেইখন ছানৰুফ দিয়া আছে, তাক পেনাৰমিক ছানৰুফ বুলি দিয়া হয়। আৰু এই ছেগমেণ্টত ৱেৰেজ ইয়াৰ ওপৰৰ বহুত এনেকুৱা ছেগমেণ্ট আছে য'ত এই পেনাৰমিক ছানৰুফ নাহে। এইখন গাড়ীত ফাৰ্ষ্ট টাইমৰ কাৰণে মাৰ্কেটত টাটাই ইণ্ট্ৰডিউচ কৰাইছে।